নমস্কাৰ, আপোনালোকে থাম্বনেইলত ঠিকে পৰিছে যে BDM বা ইউনিট মেনেজাৰ পাৰ্ট 2। প্ৰথমটো ভিডিঅ' যেতিয়া আমি আপলোড কৰিছিলোঁ তাৰ পিছৰ পৰা আজিলৈকে ডেইলি আমাৰ 150-200 ফোন আহি থাকে কেৱল ডিগ্ৰী কেণ্ডিডেটৰে, যিবিলাকৰ বয়স 25ৰ পৰা 32ৰ ভিতৰত হয়। তেনেকুৱা বহুত ল'ৰা ছোৱালীয়ে ডেইলি ফোন কৰি আছে আৰু তাৰ পৰা আমি বাছি চব ল'ৰা ছোৱালীক অৱশ্যে আমি পঠিয়াব নোৱাৰোঁ। বাছি প্ৰথমে আমি ট্ৰেইনিং দিওঁ 6 দিনৰ 7 দিনৰ। ডেইলি আমাৰ 5টা বেটছ হয়, অনলাইন ট্ৰেইনিং হয়। যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে অনলাইনত ট্ৰেইনিংটো ল'ব পাৰে। এতিয়া সময় মূল বিষয় লৈ আচলতে BDM পষ্টত যেতিয়া এটা ল'ৰাই কাম কৰিব ইউনিট মেনেজাৰ হিচাপে, ক'ৰবাত RDM বুলি কয়, শ্বৰ্টকাট চেল মেনেজাৰ বুলি কৈ থ'ব পাৰি। যেতিয়া তোমালোকৰ ডিষ্ট্ৰিক্টত এটা ইঞ্চুৰেঞ্চ কোম্পানীত ইউনিট মেনেজাৰ হিচাপে বা RDM হিচাপে বা BDM হিচাপে জইন কৰিবা, জইন কৰাৰ পাছত তোমাৰ কেৰিয়াৰ গ্ৰ'থটো বা পাথৱেটো কেনেকুৱা হ'ব পাৰে। ঠিক আছে, আমি সাধাৰণতে 5টা বস্তু বিচাৰোঁ, 5, 6টা 7টা বস্তু বিচাৰোঁ আৰু প্ৰত্যেকজন মানুহে, আৰু এইটো মানুহৰ নেচাৰ হয়, বিচাৰিবই লাগিব, এইটো আমি পাবই লাগিব। সেইটো হৈছে MGRR। এম মানে হৈছে মানি, জি হৈছে গ্ৰ'থ, আৰ হৈছে ৰিৱাৰ্ড, পুনৰ আৰ হৈছে ৰেছপেক্ট, মানি গ্ৰ'থ ৰিৱাৰ্ড ৰেছপেক্ট, আৰু এটা হৈছে এছ চেন্স অফ ছিকিউৰিটি। তাৰপিছত আহিব হেপিনেছ। আমি কৰা কামটোত হেপিনেছ কেতিয়া পাওঁ, যেতিয়া এই বস্তুখিনি থাকে। ঠিক আছে, মানিও লাগিব, ভালদৰে পইচাও লাগিব, লগতে সেইটো আমাৰ গ্ৰ' হ'ব লাগিব। এটা পইচাত আমি কাম কৰি থাকিব নোৱাৰোঁ। 2 হৈছে আমাক ৰিৱাৰ্ড লাগিব, অৰ্থাৎ আমি যিখিনি দৰমহা পাওঁ তাৰ পৰা আমাক এক্সট্ৰা ইনকামো লাগিব, যাক কয় ইনচেণ্টিভ। ঠিক আছে, গতিকে ৰিৱাৰ্ড আছে, চাৰ্টিফিকেটে ভৰি পৰিব, বহুত ইনচেণ্টিভ পোৱা যায় ইয়াত, ভাবিব নোৱাৰি। তাৰপিছত হৈছে ৰেছপেক্ট। অট'মেটিকেলি তোমাৰ ৰেছপেক্ট পাবাই, কিয়নো ইমান ডাঙৰ পজিশ্যন এটাত কাম কৰিবা, তোমালোকে এটা টিম লিড কৰিবা। মুখৰ কথা নহয়, এটা টিম লিড কৰাটো, লিডাৰশ্বিপ হিচাপে কাম কৰাটো। পৃথিৱীত সকলোৱে লিডাৰ হ'ব নাপায়। লিডাৰ হ'বৰ কাৰণে সেইটো এলিজিবিলিটি, সেইটো কোৱালিটি, সেইটো স্কিল ডেভেলপ কৰা যায়। ঠিক আছে, তো সেই ৰেছপেক্টটো পাবা। তাৰপিছত আহি যাব তোমাৰ চেন্স অফ ছিকিউৰিটি। তাৰমানে মই যেতিয়া জব এটা কৰি আছোঁ, কাম এটা কৰি আছোঁ, মোৰ ছিকিউৰিটি আছে নাই, জবটো সহজে গুচি যাব নেকি। ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীত বগা কাগজত লিখি লোৱা তোমালোকে, ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীত সহজে চাকৰি নাযায়। ঠিক আছে, দৰমহা তোমাক প্ৰতি মাহে 31 তাৰিখে ৰিলিজ কৰি দিব, 30 তাৰিখে। চাকৰি কেতিয়া নাযায়, কেতিয়াও নাযায়। তোমাৰ পাৰফৰ্মেঞ্চৰ কাৰণে চাকৰি কেতিয়াও নাযায়। যদি তুমি কিবা ইলিগেল আনইথিকেল কাম কৰিছা, য'ত নেকি কোম্পানীৰ গুডউইল নষ্ট হৈছে, গতিকে যিকোনো চাকৰিয়ে নকৰা কিয়, গভৰ্ণমেণ্ট চাকৰি কৰিলেও তোমাক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিব, এলিমিনেট কৰি দিব। তাৰ বাহিৰে পাৰফৰ্মেঞ্চ বেচিছত তোমাৰ বোলে পাৰফৰ্মেঞ্চ বেয়া হৈছে, কোম্পানীবিলাকত চাকৰি কৰিলেতো পাৰফৰ্মেঞ্চ চাই, পাৰফৰ্মেঞ্চ বেচিছত কেতিয়াও চাকৰিৰ পৰা উলিয়াই দিয়ে। আজিলৈকে ৰেকৰ্ড নাই। 6 বছৰৰ মোৰ এইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা 6 বছৰত বহুত ল'ৰা ছোৱালী BDM পষ্টত দিয়ালোঁ। মই নিজেও ইয়াত 3-4 বছৰ BDM হিচাপে কাম কৰি আহিছোঁ ইঞ্চুৰেঞ্চ কোম্পানীত। গতিকে ইমানখিনি মই গম পাওঁ, ইমানখিনি জানো। বহুত ল'ৰা ছোৱালীয়ে মোৰ কাম কৰি আছে। তো কথাটো হৈছে কি, চেন্স অফ ছিকিউৰিটি পূৰা আছে। তাৰপিছত আহিব তোমাৰ হেপিনেছ প্ৰপাৰ পাবা। ইমানখিনি বস্তু যেতিয়া আছে, মানুহে বিচৰা গোটেই বস্তুখিনিয়ে যেতিয়া পাবা, তেতিয়া তোমাৰ হেপিনেছ অট'মেটিকেলি আহিব। এতিয়া হৈছে যে ইয়াত BDM হিচাপে কাম কৰাৰ পিছত তোমালোকে 6 বছৰৰ পিছত ক'ত যাব পাৰিবা। ঠিক আছে, গতিকে এইখন এখন ব্ৰিজ বুলি কোৱা হয়, এই ব্ৰিজ। ঠিক আছে, এইটো এটা পাথৱে, এটা গেটৱে। ইয়াত তুমি এণ্টাৰ কৰিলা, 6-7 মাহ, এবছৰৰ পাছত তোমালোকে ক'ত যাব পাৰিবা, বিভিন্ন জেগাত তোমালোকে যাব পাৰিবা। প্ৰথম কথাটো হৈছে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকত ট্ৰেইনাৰৰ পষ্ট খালী হয়। প্ৰত্যেক ইঞ্চুৰেঞ্চ কোম্পানী এটা বা দুটাকৈ ট্ৰেইনাৰৰ পষ্ট থাকে। তোমালোকে সেই ট্ৰেইনাৰৰ পষ্টবিলাকত এপ্লাই কৰিব পাৰিবা। বেলেগ ইঞ্চুৰেঞ্চ কোম্পানী যেতিয়া ভেকেঞ্চি ওলাব, যাব পাৰিবা। যিটো দৰমহা পাই আছে তাৰ পৰা 30% ইনক্ৰিমেণ্ট পাবা। 2 হৈছে কি, বেংকবিলাকত এটা বেংকৰ পষ্ট ওলাই, বেংকা ইঞ্চুৰেঞ্চ বুলি কয়, তাতো বেংকৰ ইঞ্চুৰেঞ্চ হয় বেংকবিলাকত এইটো। ঠিক আছে, ইয়াত BDM বিলাক ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰা যায়। তো ইয়াত তুমি BDM হিচাপে কাম কৰি থকাৰ পিছত বেংকবিলাকত যিটো বেংকা চেনেলৰ পষ্ট ওলাই, সেই পষ্টবিলাকত তোমালোকে এপ্লাই কৰিব পাৰিবা। ঠিক আছে, তাত তোমালোকৰ কোনো টিম নাথাকে আৰু কাষ্টমাৰ তোমালোকে বেংকৰ পৰাই পাবা, অট'মেটিকেলি কাষ্টমাৰ পোৱা যায়। ঠিক আছে, বেংকত এইটো ধৰণৰ যিখিনি মানুহে তাত যিবিলাক লোন এপ্লাই কৰিবলৈ আহে, হাউচিং লোন, বিজনেছ লোন, 40 লাখ, 50 লাখ, 1 কোটি, তো তেওঁলোকে এটা পলিচি খুলিবই লাগিব। ইঞ্চুৰেঞ্চটোৰ কাৰণে, লোনটোৰ কাৰণে এটা ইঞ্চুৰেঞ্চ পলিচি খুলিব লাগে। তো গোটেই পলিচিখিনি বেংকা ইঞ্চুৰেঞ্চত কাম কৰা ল'ৰা বা ছোৱালীজনীৰ ওচৰতে খোলা যায়। তো তাত তোমালোকে জাম কৰি গুচি যাব পাৰা। নেক্সট এটা সুবিধা হৈছে কি, বহুতখিনি কোম্পানী আছে য'ত নেকি তোমাৰ ধৰা গ'ল্ড লোনৰ কোম্পানী, IIFL, মুথুত ফাইনেন্স, মান্নাপুৰাম, এইবিলাকতো গ'ল্ড এপ্ৰাইজাৰ বুলি এটা পষ্ট ওলায়। তাত কি হয়, ইঞ্চুৰেঞ্চ বা বেংকিং বেকগ্ৰাউণ্ড লয়, ইঞ্চুৰেঞ্চৰ পৰাই বেছি লয়। তো তোমালোকে তাতো জাম কৰি গুচি যাব পাৰা। সেইবোৰ টোটেলি চিটিং পজিশ্যনৰ পষ্ট হয়। নেক্সট হৈছে প্ৰত্যেক ডিষ্ট্ৰিক্টতে চাবা গাড়ী ডিলাৰবিলাকত এটা গাড়ী ডিলাৰ আছে। গাড়ী ডিলাৰবিলাকত এটা পষ্ট ওলায়, সেই পষ্টটোৰ নাম হৈছে CRM, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। CRM পষ্ট বুলি কয়, চিটিং পষ্ট হয়, চিটিং পজিশ্যন, মেনেজাৰ লেভেলৰ পষ্ট। তো তোমালোকে BDM পষ্টৰ পৰা তাত তোমালোকে জাম কৰি দিব পাৰা।
যেতিয়া তোমালোকৰ 6 মাহ এবছৰ হৈ যাব, মিনিমাম 6 মাহৰ এক্সপিৰিয়েঞ্চ লাগে। আৰু যিসকলে ভাবিছে যে মই BDM হিচাপে কাম কৰি ইয়াতে মই ডাঙৰ এটা টিম বনাই ল'লোঁ, যিহেতু তোমালোকৰ তলত এটা এডভাইজাৰৰ এটা টিম থাকিব, যিখিনিয়ে কাষ্টমাৰ বিচৰাত সহায় কৰিব। সেই টিমটো ইমান বিশাল হৈ গৈছে, ইয়াৰ পৰাই তুমি ইমান পলিচি উঠে, ইমান ইনচেণ্টিভ আহে, ভাবিব নোৱাৰে। ফৰেন ট্ৰিপ তুমি মাৰিয়ে থাকিব পাৰা প্ৰতি বছৰে। তো তোমালোকে ইয়াতেই কণ্টিনিউ কৰিব পাৰা। বহুত ল'ৰা ছোৱালীয়েতো ইয়াতে ইঞ্চুৰেঞ্চ কোম্পানীতে BDM হিচাপে কণ্টিনিউ কৰি আজি ABM হৈছে, ব্ৰাঞ্চ মেনেজাৰ হৈছে, এৰিয়া মেনেজাৰ হৈছে। তো এইটো কেৰিয়াৰ পাথৱে বুলি কোৱা হয়। তাৰমানে ক'ত কি অপৰচুনিটি আছে, স্ক'প আছে নে নাই। চাকৰিৰ ক্ষেত্ৰখনত BDM পষ্ট হিচাপে জইন কৰিলে বা ইউনিয়ন মেনেজাৰ হিচাপে জইন কৰিলে, এই চাকৰি ক্ষেত্ৰখনত মাৰ্কেট চাইজটো কি হয়, কেনেকুৱা লেভেলৰ মই জববিলাকত পিছত মই যাব পাৰোঁ। তো এইখিনি বস্তু মই তোমালোকৰ ভিডিঅ'ৰ মাধ্যমেৰে বুজালোঁ। ভিডিঅ'টো ভালকৈ চাবা, 2-3 বাৰ ৰিপিট কৰি চাবা, ঠিক আছে, যাতে মই ফোনত বুজাই থাকিবলগীয়া নহয়, ফোনত বুজাই থাকিবলগীয়া হয়। গতিকে ভিডিঅ'টো চাই ল'লে তোমালোকে গম পাবা, ঠিক আছে। তো ইচ্ছুক যিসকল হয় তেওঁলোকে কণ্টেক্ট কৰিব পাৰা। কণ্টেক্ট কৰাৰ পিছত কি হয়, প্ৰথমে মই নিজে এটা ইণ্টাৰভিউ ল'ম, 10 মিনিটৰ এটা ইণ্টাৰভিউ লৈ চাওঁ। সেই ইণ্টাৰভিউটোত প্ৰথমে তোমালোকে পাছ কৰিব লাগিব। পাছ কৰাৰ পাছতে মই ট্ৰেইনিঙত বহিবলৈ সুযোগ দিওঁ। 6 দিনৰ 7 দিনৰ ট্ৰেইনিং হয়, ডাইৰেক্ট অনলাইন ট্ৰেইনিং হয়, ঠিক আছে। অনলাইন ট্ৰেইনিঙত প্ৰপাৰ চব ক্লিয়াৰ কৰা যাব। তোমাৰ জব ৰোল, ইঞ্চুৰেঞ্চৰ ডেফিনেশ্যন, তোমাৰ গোটেই কোৱালিটিখিনি, স্কিলছখিনি। ইণ্টাৰভিউ 3টা ৰাউণ্ড হ'ব। তাত ব্ৰাঞ্চ মেনেজাৰে কি সুধিব, HR কি সুধিব, এৰিয়া মেনেজাৰে কি সুধিব, তুমি তাত কি ধৰণে ৰিপ্লাই কৰিবা, তোমাৰ প্ৰেজেণ্টেশ্যন স্কিল কেনেকৈ হ'ব, কি ধৰণে কমিউনিকেট কৰিবা, ইণ্টাৰেকশ্যন, আই কণ্টেক্টৰ ৰুল কি আছে, ৰুল অফ স্মাইল, গোটেই বস্তুখিনি তোমাক ঠিক ঠাক কৰা হ'ব। গোটেই পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত তোমাক প্ৰপাৰ ট্ৰেইনিং দিয়া যাব। তাৰপিছত আমি ইণ্টাৰভিউলৈ পঠিয়াওঁ, যাতে তুমি BDM পষ্টটোত ইজিলি ক্ৰেক কৰিব পৰা, চিলেকশ্যন হৈ তাত জইন কৰিব পৰা। অতি সহজে পষ্টটো পোৱা নাযায়, বহুত ডিমাণ্ডেবল, হাইলি ডিমাণ্ডিং এইটো পষ্ট। ডে বাই ডে, মান বাই মেন আমাৰ ইয়াৰ কাৰণে ডিমাণ্ড বাঢ়ি গৈ আছে, ঠিক আছে। গতিকে দেৰি নকৰিবা, অতি সোনকালে এই ভিডিঅ'টো দিয়া নম্বৰত তোমালোকে কণ্টেক্ট কৰিব পাৰে। আশা কৰিছোঁ পুনৰ লৈ আহিম পুনৰ এটা ভিডিঅ'। থেংক ইউ, ধন্যবাদ এণ্ড জয় গতি।